নমস্কাৰ বন্ধুসকল, আজি এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এয়া পুৱাই পুৱাই ঘুগুনি খাই ল'লোঁ। তাৰপিছত এয়া খুতৰা শাক আৰু লাই শাক ধুনীয়াকৈ কুটি লৈছোঁ। পথাৰত দাৱনীয়ে ধান দাই আছে, সেইকাৰণে মানে চব্জি অলপ সৰহকৈ বনাব লাগিব ন। এয়া মানে দালি বনাম আৰি মাছ দি। তাৰপিছতে সেই খুতৰা আৰু লাই শাক ধুনীয়াকৈ কাটি লৈছোঁ মিহি মিহিকৈ। তাৰপিছতে দালি তিয়াই থৈছোঁ ধুনীয়াকৈ ধুই, তাৰপিছত টেঙামৰা গুটি আলু ফালি দিছোঁ লগতে। তাৰপিছতে মাছ দি দিব লাগিব, তেনেকৈ ঘনীয়াকৈ বনাই দিব লাগিব। তাৰপিছতে এয়া মাছ আৰি মাছ এটা আনিছিলে, আৰি মাছটো ধুনীয়াকৈ পিচ পিচকৈ কাটি দিলে। তাৰ ইয়াৰে অলপমান দি দিব লাগিব পথাৰলৈও, তেনেকৈ এয়া আমিও খাম, পথাৰলৈও দিম। তাৰপিছতে এওঁকলে বোলে পাতত দিয়া মাছ কেইটামান লৈ থৈছিলে বেপাৰীৰ পৰা ৰাতিপুৱা। তাৰপিছতে এয়া পাতত দিয়া মাছ মানে এওঁ ঠিক কৰিছে। জলকীয়া, ৰচুন, তেল, হালধি, নিমখ এনেকৈ চব দি দিছে, দেখিছেনে বাৰু? চব দি পিনি এতিয়া চব সানি পেলাইছে ধুনীয়াকৈ সানি পেলাইছে, মিলাই নহ'লে কেঠাতে থাকিব যে। তাৰপিছতে ধুনীয়াকৈ সানি দিছে, সানি পিনি ধুনীয়াকৈ পেক কৰি মানুহজন এইজন দেই মাছ পাতত দি থকা মানুহজন এইজন। তাৰপিছত ধুনীয়াকৈ এওঁ সানি লৈছে, সানি লৈ মাছটো পাতত দি দিলে জুই জ্বলাই খেৰ লৈ। তাৰপিছতে এওঁ ক'লে নহয় জাতিলাও লাগি আছে বোলে পাছফালৰ চাঙত বোলে, ঘৰৰ ওপৰত বোলে, ব্ৰইলাৰ ঘৰৰ ওপৰত। ব্ৰইলাৰ নাই বাৰু, কিন্তু এনেই ঘৰটো আগতে ব্ৰইলাৰ পুহিছিলে। তাৰপিছতে বোলে জাতিলাও এটা পাওঁ বোলে, নহ'লে কেকেটোৱে খাই পেলাব যে। তাৰপিছতে এওঁ বোলে আকৌ উঠিব নোৱাৰে, মানে ঘৰটো অকণমান অৱস্থাটো বেয়া হৈ আছে, সেইখিনিকে মানে এওঁ মৈ এখন লৈ উঠিছে। তাৰপিছতে এয়া জাতিলাওটো পাৰিছে, মানে চিন্তাও হয় ন, গছজোপা কাট খাই যায় বোলো, সেইকাৰণে খুব সাৱধানে পাৰিবলগীয়া হৈছে। তাৰপিছতে এয়া আৰু মৈখনত উঠি অকণমান দিগদাৰো হৈছে বাৰু, তেওঁ চেষ্টা কৰিছে যিমান পাৰে। এনেকৈ হেৰি কৰি দিয়া, বল কৰা আগতে কৰি দিয়া, এখন সলক্ষা যায় মাজে মাজে। মানে জাতিলাওটো কিমান ডাঙৰ নাজানো, কিন্তু বহুত ডাঙৰ নহয় যেন লাগিছে, আঁতৰৰ পৰা ভালকৈ দেখা নাপায়। এখন থাকিলে কাম মাৰিব। সেনেকৈ কৰি দিয়া, চেষ্টা কৰিছে। এখন শুকালে কাটিলে, কাটি পিনি এয়া এওঁ জাতিলাওটো তললৈ নমাই দিছে। বহুত ডাঙৰ নহয়, সৰু হয়। হ'লেও আকৌ কেকটোৱে খাই পেলাব নহয়, কেকটোৱে হেৰিয়ে দেখাই দিয়ে মজা ইস্কষ্টমান হ'ব। হ'লেও আৰু চাহ এনেকৈ নলাটো সলকাই থাকিলে, ডিঙিটো কাট খাই থাকিলে, ডিঙিটো কাট খালে। হ'ব, কাট খালেও গছজোপা কাট নাখালে নহয় হে। এয়া মাছটো পাতত দিলে, পাতত দিয়া মাছটো উলিয়াই দিলে। এয়া ভিতৰলৈ আনি ধুনীয়াকৈ প্লেট এখনত এনেকৈ উলিয়াই লৈছে। মই কেমেৰা ধৰি আছোঁ। মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই। এয়া ধুনীয়াকৈ এওঁ পাতত দিয়া মাছটো কি ধুনীয়া লাগিছে চাওকচোন। মই খোৱাতকৈ দেখি বেছি ভাল পাওঁ যিকোনো বস্তু, মাংসও সেই বনাই বেছি ভাল পাওঁ খোৱাতকৈ। চাওকচোন ইমান ধুনীয়াকৈ তুমি উলিয়াইছে, একদম ধুনীয়াকৈ কেনেকুৱা লাগিছে দেখিছেনে বাৰু? কি ধুনীয়া লাগিছে, চুঙাটো গোটেই হৈ পৰিছে। তাৰপিছতে একদম গোল নেমু চেপি খাব লাগিব আৰু ভোট জলকীয়া তেল অলপ দি পিটিকি পিনি, তেতিয়াই ভাল লাগিব ন। টেঙা অকণ চেপি ল'লেই মজা, তাৰ সোৱাদটো বেছিকৈ ওলাব। এয়া ৰাতি হৈ গ'ল, দিনটো শেষ হৈ গ'ল, ৰাতি আহি গ'ল। গতিকে ৰাতি এয়া পাকঘৰৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। এওঁ পানী একডেক ভৰাইছে, মানে দালিত দিবলৈ, জোল বনাব যে, জোলত দিবৰ কাৰণে। এয়া এওঁ জোকাৰি আছে কিবা কিবি গান গাই দেখিছেনে বাৰু? পুৱাই পুৱাই ফুল তুলিবা গাইছে পাকঘৰত। তাৰপিছত এয়া ধুনীয়াকৈ স্কাৰ্ফখন লৈ ল'লোঁ, ষ্টলখন। তাৰপিছত এয়া ভাজি বনাই আছোঁ, ভাজি অলৰেডি তেল মাৰিলোঁ। এয়া উতলি আছে ধুনীয়াকৈ। কাঠনি যে জাতিলাওটো পাৰিছিলোঁ, সেই জাতিলাওটো মানে এই চব্জিত দিলোঁ। তাৰপিছত গৰম পানী এগিলাচটো থৈ দিছোঁ, মাজে মাজে গৰম পানীকণ খাই থাকোঁ। পানীৰ পৰা জাতিলাওটো ধুনীয়াকৈ কাটি কুটি বিলাহী, দালি, মাছ এনেকৈ দি দিছোঁ ধুনীয়াকৈ টিপটপকৈ। চাওকচোন কেনেকুৱা লাগিছে কালাৰটো, পুৰা ধুনীয়াকৈ উতলিছে দেখিছেনে বাৰু? জাতিলাও, বিলাহী, আলু, মাছ, দালি এনেকৈ দি দিছোঁ মিক্স কৰি। একেখনকৈ খাম আৰু ৰাতি প্ৰায় আমাৰ বেছিকৈ বনোৱা নহয়, একেখনকৈ খোৱা হয়। এয়া চাওক মাছ দি দিছোঁ ধুনীয়াকৈ উতলি আছে দেখিছেনে বাৰু?
ইমান ভাল লাগিছে কালাৰটো মোক খোৱাতকৈ কালাৰটো বেছি ভাল লাগে চাই ভাল লাগে বনাই ভাল লাগে বেছিকেনে সেয়া ধুনীয়াকৈ ঢাকি দিম এতিয়া নহ'লে পানীটো একেবাৰে শুকাই যাব যে তাৰ ৰসটো নোলাব সেইটো খাতিকে ধুনীয়াকৈ ঢাকি দিছোঁ হেতাখন ছাইডতে কিটিপকৈ লগাই থৈ দিলোঁ এতিয়া ইজনে সিজনে মুখলৈ চাই চাই ৰখি আছোঁ এয়া এওঁ আকৌ মাজতে ডেন্স এটা মাৰি দিলে ধুনীয়াকৈ দেখিছেনে বাৰু পাৰিছেনে বাৰু জনাবচোন দেই লাজো কৰে মাজে মাজে ফূৰ্তি কৰিবলৈও নেৰে আজিলৈ বাই বাই গুড নাইট